নৱনিৰ্বাচিত সাংসদৰ পদৰ ধূলা বজালি পৰিদৰ্শন কৰিলে ভগ্ন মাথাউৰি ক্ৰমান্বয়ে জটিল হৈ আহিছে ৰাজ্যৰ বান পৰিস্থিতি ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালকৈ বজালিতো বানৰ বিভীষিকা এইবাৰ বজালিৰ বানাক্ৰান্তৰ কাষত নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰী লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই বজালিৰ কলগুৰি হেলেনা বান পৰিস্থিতিৰ চাবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ উপস্থিতি কলগুৰিত ভগ্ন মাথাউৰিৰ লগতে বানে বিধ্বস্ত কৰাৰ কালদিয়াৰ নৈ মাথাউৰি পৰিদৰ্শন কৰে সাংসদগৰাকী ৰাইজৰ দুখৰ সময়ত ওচৰত থাকিম বুলি কথা দিছিল সাংসদগৰাকী বজালিৰ ভিন্ন স্থানত আজি বান পৰিস্থিতিৰ বুজ লৈ আৰু ৰাইজৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ওচৰত থাকিম বুলি মন্তব্য কৰে সাংসদগৰাকী বিভিন্ন ঠাইত ভগ্ন মাথাউৰি পৰিদৰ্শন কৰাৰ পিছতেই কহুমুৱা নদীৰ কলগুৰি মাথাউৰি খহনীয়াৰ প্ৰত্যক্ষ কৰে সাংসদগৰাকী লগতে সাংসদগৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত খহনীয়া হোৱাৰ ঠাইত হাতে কামে লাগি কাম কৰি খহনীয়া ৰোধ কৰাৰ বাবে আহ্বান জনায় মই এই দুখৰ দিনত মই ৰাইজৰ ওচৰত আহিছোঁ ৰাইজৰ কথাখিনি শুনিছোঁ আৰু এই ৰাইজৰ যিটো সমস্যা হৈছে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিম আৰু চেষ্টা কৰিম সাংসদক কেনেকৈ উপস্থাপন কৰিব নাই এইবোৰ বস্তুটো সেই কথাটো মই সাংসদৰ উপযোগী এতিয়ালৈকে মই তাৰমানে সাংসদ হোৱাই নাই মই শপত লোৱাই নাই শপত 24 তাৰিখে বোলে ল'ম মই গতিকে তাৰপিছত নিশ্চয় এই কথাবিলাক সাংসদৰ মাজত উত্থাপন কৰিব লাগিব আৰু এই বিভাগীয়ভাৱে যেনেধৰণে ব্যৱস্থা পৰিমাণে খহনীয়া হৈ থকা দেখা পোৱা গৈছে ইয়াত নাই ইয়াত আচলতে তেনেধৰণে আচলতে বানপানীৰ খহনীয়া হোৱা নাই এইটো বৰষুণৰ খহনীয়া হৈছে এতিয়া তাৰমানে ৰাস্তাটো যিটো তাৰমানে যিটো হেৰি কৰা কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত কিছু তাৰমানে চুপাৰভিজনে নিশ্চয় কিছু অলপ হেৰফেৰ হৈছে সেইবিলাক কথা মই নকওঁ বিভাগে চাব তেওঁলোকে আচলতে ৰাস্তাটো বনোৱাৰ সময়ত নিশ্চয় চাইছিল কিন্তু কিবা অলপ অসুবিধা হয়তো দুই একটা হৈছে কিন্তু যিয়ে নহওক এইটো বস্তুটো বিভাগৰ লগত কথা পতা হ'ব নাই নাই মই সেই কথাটো নকওঁ মই এতিয়াতো মই এক্সপাৰ্ট নহয় গতিকে এইটো বস্তুটো বিভাগে চাব পাইলট প্ৰজেক্ট কৰিছিল কিন্তু এইখিনি সম্পূৰ্ণ হোৱা নাই কি ক'ব নাই নাই যদি পাইলট প্ৰজেক্ট কৰিছে নিশ্চয় তেওঁলোকে যিখিনিলৈকে আছে এজ পাৰ এষ্টিমেট তেওঁলোকে কামটো কৰিব সেইটো হ'বই কৈছিলে পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে বজালিত নাই নাই বজালিতো ইয়াতে দেখা পাইছে গতিকে নিশ্চয় তেওঁলোকে সম্পূৰ্ণ কৰিব এই কথাটো কিমান দিনৰ ভিতৰতে সমাধান হ'ব বুলি ভাবে আপুনি নাই নাই এইটো যেতিয়া বানপানীৰ সমস্যা এইটো বস্তুটো খহনীয়া সমস্যাটো এটা ইয়াতে খহনীয়াৰ লগে লগে এইখন এই গাঁওখনৰ সমস্যা বা এই অঞ্চলৰ সমস্যা আছে নহয় গতিকে নিশ্চিতভাৱে এইটো তাৰমানে যাতে ৰাইজ যাতে ক্ষতিগ্ৰস্ত হ'বলগীয়া তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব